বিহাৰৰ নিৰ্বাচনী ফলাফলে প্ৰভাৱ নেপেলাই অসমত। নমস্কাৰ বন্ধু বান্ধৱীসকল, আটাইকে স্বাগতম জনাইছো মোৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ। আৰু ইতিমধ্যে আপোনালোকে বিহাৰৰ ফলাফল দেখিলে নহয়নে? আৰু জয়ী হ'ল কোন? বিজেপিয়ে জয়ী হ'ল। ইয়াৰ কেইদিনমানৰ আগতে মই এটা ভিডিঅ' বনাইছিলোঁ, মানে কিছুমান কথা ক'ব লাগিব, আগগুৰি চিন্তা কৰি কিছুমান কথা ক'ব লাগিব। আৰু মই আপোনালোকক কৈছিলোঁ যে আমাৰ মুখ্যমন্ত্ৰী গৈছিলে বিহাৰত নিৰ্বাচনী প্ৰচাৰ কামত, আৰু তেতিয়া কিন্তু তাৰ মানুহসকলে মানে মুখ্যমন্ত্ৰীক বেয়া পাই পেলাই তেওঁ আঁতৰি গুচি গৈছিলে। মুখ্যমন্ত্ৰীয়ে যেতিয়া ভাষণ দিবলৈ লৈছিলে তেতিয়া আঁতৰি গুচি গৈছিলে, আৰু সেইটোকে কি কৰিলে, নিউজ বনালে নহয় জানো? আৰু নিউজ বনোৱাৰ লগে লগে আমি দেখিলোঁ আৰু আমিও ক'লোঁ কথাটো। কিন্তু কি হৈছে জানেনে? মানে আজিকালি মানুহবিলাক হ'ল দুমুখীয়া, সকলোখিনিয়ে, মই হ'লেও বা আপোনালোক হ'লেও একদম সকলোখিনিয়ে হ'ল দুমুখীয়া। কিয়? সেইদিনাখন মুখ্যমন্ত্ৰী যোৱাৰ কাৰণে বা মুখ্যমন্ত্ৰীয়ে ভাষণ দিয়াৰ লগে লগে তাৰ মহিলাসকল বা মানুহখিনি সকলোখিনি উঠি গৈছে, মতা মাইকী সকলোখিনি। কিন্তু কেনেকৈ জিকিলে তেনেহ'লে বিহাৰত বিজেপি? আপোনালোকে নিজে ভাবিব দেই। আৰু মুখ্যমন্ত্ৰীয়ে কিন্তু ইতিমধ্যে হেৰিত দিয়ে দিছে, তেওঁ ফেচবুক পেজত দিয়ে দিছে যে বিহাৰত যে তেওঁ তেতিয়া নিৰ্বাচনী কামত গৈছিলে, আৰু তেতিয়া তেওঁলোকক সকলোকে কি কৰিছে, মানে মহিলাসকলক আঁচনি দিছে বোলে। আঁচনিৰ কাৰণেই আচলতে জিকি গ'ল। আৰু ঠিক আমাৰ মুখ্যমন্ত্ৰীয়েও ভাবিছে যে আমাৰ অসমতো তেনেকুৱাই হয়ও, একদম ঠিক ভাবিছে তেওঁ যে আমি এতিয়া কিছুমান কথাত মুখ্যমন্ত্ৰীক গালি দিব পাৰোঁ, কিন্তু গালিটো নিদিওঁ দেই, সমালোচনা কৰোঁ, গালি বুলি সেইটো নকয়, যিটো হয় সেইটোহে কওঁ। আৰু ইতিমধ্যে দেখিছে বিহাৰৰ প্ৰভাৱ নেপেলাই বুলি কৈছে আমাৰ গৌৰৱ গগৈয়ে, নিজে কৈছে, আপোনালোকে চাগে হয়তো পাইছে। কিন্তু গৌৰৱ গগৈয়ে পাহৰি নাযাব, তেওঁলোকৰ বিৰোধী বৈঠক এতিয়ালৈকে কেইখনত হ'ব, একতা হ'ব নে নহয়, তেওঁ স্পষ্ট কথা কোৱাই নাই। এই ইলেকশ্যন পালেহি আৰু 4 মাহ 3 মাহ আছে, কিন্তু এতিয়ালৈকে তেওঁলোকৰ স্পষ্ট হোৱাই নাই তেওঁলোকে সকলো একগোট হ'বনে নাই। কিন্তু ইয়াৰ আঁৰতো কিছুমান ৰহস্য আছে, ইটোৱে সিটোৰ চাট নিদিয়ে, সিটোৱে সিটোৰ চাট নিদিয়ে, নহয় জানো? আৰু গৌৰৱ গগৈ ভাবি আছে, প্ৰাক্তন মুখ্যমন্ত্ৰী আছিলে তেওঁ, আপোনালোকে সকলোৱে গমেই পায় তেওঁ পিতৃ, আৰু তেওঁ যদি ভাবিছে যে মোৰ দেউতাৰ কাৰণে মই জিকিম, সেইটো কিন্তু একদম ভুল ধাৰণা। আৰু কিছুমান কথা মানে সামাজিক মাধ্যমত ক'ব নালাগে যদিনো কিছুমান কথা ক'বলৈ বাধ্য, বহুত কিবা কিবি শুনো। তাৰ মাজতো কিছুমানে হয়তো মোক বেয়া পাব পাৰে বা ক'ব পাৰে আপুনি এতিয়া বিজেপি হৈছে। একদম নহয়, মই কোনো দল সংগঠনৰ হেৰি নকৰোঁ। মোক লাগে মুঠতে ৰাইজৰ হকে যোনে ভাল কাম কৰে, মোক তেওঁলোককহে লাগে, নহয় জানো? কিন্তু আজিকালি মানুহবিলাক হ'ল দুমুখীয়া, সকলো কাকোৱে বিশ্বাস কৰিব নোৱাৰি। আপোনালোকে নিজে চাওকচোন, সেই নিৰ্বাচনী প্ৰচাৰত অইনটো উদাহৰণটো বাদেই দিয়ক, হিমন্ত বিশ্ব শৰ্মাই যেতিয়াই লেকচাৰ দিলে চব মানুহবিলাক উঠি গ'ল। কিন্তু সেই মানুহখিনিয়ে বাৰু আকৌ ভোট দিছেনে নাই? চুৰ কৰা হওক, কিবা কৰা হওক, বা চুৰেই কৰিলে EVM মেচিনত বা চুৰেই কৰিলে, ভোট চুৰেই কৰিলে। কিন্তু চুৰ কৰোঁতেও তাত যিবিলাক ৰখীয়া পহীয়া আছিলে তেওঁলোকে কি দেখা নাছিলে নেকি? কাৰণ এইবিলাক এখন এনেই ভেলেকিবাজি, যিমান যি নকওক কিয়। আকৌ আমাৰ অসমতো কৈছে যে প্ৰভাৱ নেপেলাই, কিবা নেপেলাই, তেওঁলোকে যদি গপতে গংগাটোপ হৈ থাকে, আমিয়ে অকলে মানে কংগ্ৰেছে খেলিম, তেনেকৈ যদি ভাবে, বিৰোধী যদি একলগ নহয়, তেন্তে হ'লে কোনো কাৰণতে হিমন্ত বিশ্ব শৰ্মাক আঁতৰাব নোৱাৰে, সেইটো আপোনালোকক কৈ থলোঁ। আৰু এতিয়া আপোনালোকে যিমানেই নকওক বোলে হিমন্ত বিশ্ব শৰ্মাৰ মানে বাদ দি পেলাই আমি বেলেগ এজনক মুখ্যমন্ত্ৰী পাতিম, কাক পাতিব বাৰু? আপোনালোকে নিজে ভাবি চাওকচোন কথাটো। মই হ'লেও এতিয়া খুব গাই বাই আছোঁ দেই, গাই বাই আছোঁ, কিন্তু আপোনালোকে নিজে ভাবকচোন কাক পাতিব? দেশৰ পৰিস্থিতি আপোনালোকে দেখিছেনে নাই? কাক মানে কিবা এটা কয় নহয়, লংকালৈ গ'লে সকলো ৰাৱণেই হৈ যায়, আৰু সকলোবিলাক এতিয়া এটা এটাকৈ মানে সকলো তথ্য ওলাই আছে। গতিকে বন্ধু বান্ধৱীসকল, সকলো যদি একগোট হয় তেন্তে হ'লে নিশ্চয় আমাৰ মুখ্যমন্ত্ৰীক ওফৰাব পাৰিব। আৰু যদি একগোট নহয়, আকৌ সেই কিবা বাকলি চেলোৱা হেৰিটো, কিবা বাকলি নাইকিয়া পিঁয়াজটো নিচিনা তেনেকৈ থাকিব লাগিব। আৰু ইতিমধ্যে দেখিছে কিবা নিযুত মাইনা নে কি, বা এই অন্ন সুৰক্ষা কিবা আঁচনি, মুঠতে আঁচনিয়ে। আৰু দেখিছোঁ আজি কেইজনীমান মানুহক দেখোন হেৰি কৰিছে,
ৰিলছ বনাইছে কিবা ৰঙা ৰঙা স্কুটি কেইখনমান লৈ ৰিলছ বনাইছে সেয়া কাক দিছে কি কৰিছে সেইটো নাজানো দেই ইমানখিনি গম নাপাওঁ মুঠতে নিউজটো চাওঁ পটককৈ আৰু হেৰি কৰোঁ মানে আঁতৰাই দিওঁ সেই তেনেকুৱা কিছুমান দেখিছোঁ গতিকে আমাৰ মহিলাসকলেও সেই লাইফত হয়তো চাগে 10,000 টকা একেলগে চুবলৈ পাইছে নেকি বহুতখিনি মহিলা দেখিছোঁ একদম বাছত আহিছে যে নাচি বাগি একদম তেওঁলোক মানে ক'বই নোৱাৰে বাৰু যি কি নহওক আৰু আমাৰ কিছু লোকে বিৰোধী কিছুমান লোকেও যে ভাবিছে যে আমি এবাৰ জিকিমেই জুবিন গাৰ্গৰ ন্যায় ক্ষেত্ৰত লৈ পেলাই তেওঁলোকে ভাবি আছে নহয় জানো মই ক'বলৈ পাহৰি গৈছিলোঁ এই কথাটো জুবিন গাৰ্গৰ ন্যায় ক্ষেত্ৰলৈ ভাবিছে জুবিন গাৰ্গে ন্যায় দিব জুবিন গাৰ্গক যদি ন্যায় দিব নোৱাৰে তেনেহ'লে কোনো কাৰণতে হিমন্ত বিশ্ব শৰ্মা নাহে হয় না নহয় কিন্তু আপোনালোকে চাব যিবিলাক মানুহে এতিয়া যে ন্যায় ন্যায় বুলি চিঞৰি আছে তেওঁলোকে লাহে 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 সেইবিলাক পাহৰি যাব এনেকুৱাই হৈছে এই মানুহখিনি গম পাইছে নাই যিখন পাততে খায় সেইখন পাততে হাগি দিয়া মানুহ আৰু মুখ্যমন্ত্ৰীকটো আপোনালোকে গম পায়েই তেওঁ তেনেকৈ আহিছে আৰু বহুত কথা আছে আপোনালোকক নকওঁ বুলি ক'লেও মানে ভাবিলেও আকৌ ক'বলৈ বাধ্য কিছু কথা আছে ধৰক মই কথা এটা কৈছোঁ দেই মানুহক মকামিলা একতাৰে বান্ধনত ৰাখিবলৈ হ'লে অলপ এৰা ধৰা কৰা চলিব লাগিব নহয় জানো ইমান কিছুমানে এনেই দেখায় আমি বৰ নিকা আমি বৰ আমুক সেইটো দেখালেও নহ'ব কিন্তু আৰু মুখ্যমন্ত্ৰীৰ ক্ষেত্ৰত সেইটো নহয় মুখ্যমন্ত্ৰীৰ দলত মুখ্যমন্ত্ৰীৰ চাথ দিয়া নাই কোনে কোনে আপোনালোকে নিজে কওকচোন মাটি বাৰীৰ পৰা আদি কৰি একে গীৰ গাই চোৰলৈকে হত্যা মানে ধৰ্ষণকাৰী বলৎকাৰী কত কিমান ৰেপ কেছ কিমান যে কি তথাপিও কিন্তু মুখ্যমন্ত্ৰীয়ে ৰক্ষণাবেক্ষণ দিয়ে যিমান বোলে আজি মোক মই কথা এটা কৈছোঁ মই ধৰক হিমন্ত মামাৰ ছাপোৰ্টাৰ মোক যদি কাইলৈ কিবা এটা মই বেয়া কাম কৰোঁ মোক ধৰক পুলিচে ধৰি নি পেলাই ৰাখি থৈ দিছে কিন্তু মুখ্যমন্ত্ৰীয়ে সেইটো মানুহক মানে চাথটো দিয়ে যেনে তেনে আৰু কিছু লোক আছে নিজৰ মানুহে জিকিব পৰাৰ পিছত নিজৰ মানুহকে গুৰুত্ব নিদিয়ে তেওঁ মানে এনেকুৱা দেখায় যে মোতকৈ নিকা আৰু কোনোৱে নাই কিন্তু তুমি যে কিমান মিহি গুণ্ডা সেইবিলাক কি আমি নাজানো নেকি আমিও জানো গতিকে আপোনালোকে চাগে হয়তো কিছু কথা গম পাইছে বা বুজিও পাইছে চাগে মোৰ যিসকলে ভিডিঅ' চাই তেওঁলোকে হয়তো বুজি পাইছে মই কি কথাটো ক'বলৈ লৈছোঁ গতিকে কি জানে যিমানেই গালো বালো খোলাকটি তাল বুলি এটা কথা আছে নহয় সেই ঠিক তেনেকুৱাই হিমন্ত বিশ্ব শৰ্মাক আমি যিমানেই খেদিবলৈ নিবিচাৰোঁ কিয় মানে যিখিনি মানুহে মই আজি কৈছোঁ জুবিন গাৰ্গৰ ন্যায় হকে লাগি আছে সেইখিনি মানুহে কিন্তু আকৌ মুখ্যমন্ত্ৰীকে ভোটটো দিব লিখি ৰাখক অপ্ৰিয় হ'লেও সত্য কথা আপোনালোকে মোক গালি পাৰিব পাৰে একো নাই গালি পৰাটো আপোনালোকৰ মই আশীৰ্বাদ বুলি ল'ম কিন্তু মই একদম সঁচা কথাটোহে কৈছোঁ প্ৰমাণ আছে এতিয়া কওঁ বুলি ভাবোঁ কিন্তু আকৌ মানে ৰখি যাওঁ দেই এতিয়া নিমখ দালি চেনি লৈ পেলাই বহুতো কিবা কিবি মন্তব্য আগবঢ়াইছে কিবা সেইবিলাক বা আঁচনি কথা বা মই হ'লেও আঁচনি কথা কৈছোঁ নহয়নে কিমানজনী মাইকী মানুহে আপোনালোকে কওকচোন আছে তাৰ মাজতো কিন্তু বহুত মাইকী মানুহ আছে দেই কৈছেনে বোলে আমি এইটো পাইছোঁ বহুত মানুহক মানে আমি কথা পাতি চাওঁ ন কথা পাতি চোৱাৰ মাজতে তেওঁলোকে কয় মানে আমাক 1200 টকাকৈ দিছে আমি ভোটটো নিদিম নে অইনটো বাদেই দিয়ক সেই নাচি বাগি যে মহিলাকেইজনী আহিছে দেখিছেনে নাই তেওঁলোকৰ লাজ চৰমো ভু নাপায় 10,000 টকাৰ কাৰণে তেওঁলোকে মানে তেনেকৈ কাপোৰ ক'ত তেনেকুৱা এখন চাদৰ দেখিছে আৰু চাদৰ মেখেলা পিন্ধিছে কাপোৰ ক'ত আছে ক'বই নোৱাৰে টকা পাই পেলাই আৰু আপোনালোকে চাগে নিশ্চয় গম পাইছে কোনসকল মহিলা সেই গাড়ীত আহি পেলাই মানে ক'ব নোৱাৰে আৰু কেমেৰাটো আপোনালোকে জানেই আৰু আজিকালি মিডিয়া জুম কৰি কৰি দেখাই দিয়ে একদম মানে কাপোৰ কানি ক'ত আছে সেইবিলাক চিন্তা নাই মুঠতে আমি 10,000 টকাটো নিবলৈ আহিছোঁ 10,000 টকাটো পাইছোঁ চেকখন গতিকে আমাতকৈ আৰু কোনো হ'ব নোৱাৰে আকৌ আপোনালোকে চাব বিবেক ভোট নহয় তেওঁলোকে আঁচনি পাগল হৈ পেলাই আকৌ আমাৰ মুখ্যমন্ত্ৰীকে মানে ভোটটো দিব যিমান যি নকওক আকৌ ঘূৰি হিমন্ত বিশ্ব শৰ্মাই হ'ব পৰৱৰ্তী মুখ্যমন্ত্ৰী আপোনালোকক কৈ থলোঁ আৰু আপোনালোকে বেয়া নাপাব মোক গালি দিয়ক কথা নাই যিমান যি কথা ক'লেও হেৰি নাই আৰু গৌৰৱ গগৈ যদি ভাবিছে বোলে মই পিতৃৰ কাৰণে জিকি যাম তেনেকুৱা নহয় তেওঁ সকলোখিনিকে মানে সুবিধাটো দিব লাগিব হয় না নহয় আৰু তেওঁ যদি বেলেগৰ কিছুমানৰ কথা শুনি বা তেওঁ নিজকে নিজে যদি অহংকাৰ ভাৱ এটা লৈ পেলাই থাকে তেন্তে হ'লে একদম জিৰো আলুগুটি হৈ যাব গতিকে বন্ধু বান্ধৱীসকল মোৰ যদি কিবা কথা কোৱাত ভুল হৈছে তেন্তে হ'লে আপোনালোকে ক্ষমা কৰিব আৰু সকলোকে ভগৱানে ভালে কুশলে ৰাখক তাকে কামনা কৰিছোঁ আৰু মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ বাই বাই